আজি যেহেতু গুৱাহাটী মহানগৰীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৰাতিপুৱা নিউজ কৰি আজি ককুলৈ যোৱা নাই, ঘৰতে আছোঁ। তাৰে মাজতে মানে এটা বিশেষ স্থানত গ'লোঁ। বিশেষ স্থানৰ পৰা যিসমূহ মোক লাগতিয়াল সামগ্ৰীসমূহ এখন ই ৰিক্সা বাহনত ভৰ্তি কৰি লৈ আহিলোঁ। কিন্তু আজি বিশেষ এটা আইটেম ঘৰত খোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আৰু যিহেতু মই আজি প্ৰায় ভাতৰ পৰা ৩-৪ দিন বিৰত আছোঁ, ভাত নাখোৱাকৈ মানুহ থাকিব পাৰে নে নোৱাৰে মই সেই প্ৰমাণটো চাই আছোঁ। আৰু মোৰ আইটেমটো হ'ব আজি এই মিক্সিটোৰ ভিতৰত দেখিছেনে আপোনালোকে, চাই লওক। কল, খেজুৰ, কাজু বাদাম, লগত আছে সুধা উখনা বুট ভাজা। এই ভাজাটোতে বঢ়িয়াকৈ মিক্স কৰি দিছোঁ। মিক্স কৰি পেলাই এইটো আইটেম হ'ব। এই যিটো আইটেমটো খালি বহুত এনাৰ্জি পায় বুলি কয়। আৰু আগফালে কল আছে, 2টা কল দিছোঁ। আৰু আগফালে গাখীৰ গৰম হৈ আছে। গাখীৰটো অলৰেডি গৰম হৈ গ'ল। এই গৰম গাখীৰৰ লগত যিটো আইটেম হয়, আইটেমটো বিশেষ আইটেমটো হয়, এইটো আইটেম। সেই আইটেমটোৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু এই আইটেমটো যিহেতু বহুতে খায় বা আচলতে ময়ো খোৱাৰ কাৰণে চিন্তা চৰ্চাটো কৰি আছোঁ। যিহেতু পেটটো ভয়ানকভাৱে মানে একদম আগবাঢ়ি গৈছে, সেই পেটটো কমাব লাগিলে চিন্তা চৰ্চাটো কৰি আছোঁ। আৰু একফালে পৰি আজি যিহেতু মোৰ সখী হ'ব ঘৰত, পৰি একদম পৰে বল্লি কি মাছ কি বনাইছ? সুধা বল্লি মাছ বনাইছোঁ। সুধা বল্লি বনাইছোঁ আমি, বৰালি চৰালি ক'ব নোৱাৰোঁ, যিহেতু আমি গাঁৱৰ ছোৱালী। সুধা বল্লি বনাইছে। এই বল্লিটো বনাই পেলাই বল্লিটো বনাইছে একদম মানে মটৰ আৰু সুধা বিলাহী একদম আইটেমটো বঢ়িয়াকৈ বনাই থকা গৈছে। আৰু আগফালে কি বনাইছে, আপোনাৰ যিটো মানে দালি আজি অনা হৈছে, সেই দালিটো বিশেষ মচুৰ দালি লৈছোঁ। সেই বিশেষ মচুৰ দালিটো প্ৰায় 35টা হুইচেল, সুধা হুইচেল। মানুহ কাষৰ মানুহে সুধিছে কি হৈছে নকৰোঁ, হুইচেলে যাই আছে। কিন্তু হুইচেলটো মাৰাৰ বিকল্পতে কি আমি গম পাইছোঁ দালিটো সিজা নাই, সেইকাৰণে হুইচেল মাৰিছোঁ। আমি তেওঁলোকক কৈছোঁ যে এইটো বেলেগ দালিটো আচলতে প্ৰায় 3-4 ঘণ্টা ভিজাই থ'ব লাগে। যিহেতু আমি দালিটো ভিজাই থোৱা নাই, নথৈ পেলাই 35টা হুইচেলে দালিটো যিটো সোৱাদটো মজা সোৱাদ। আগফালে সুন্দৰকৈ পৰি ভাজিৰ কাৰণে আইটেম বনাইছে, বিন আৰু সুধা সৰু আলু। যিহেতু মই কোকৰাঝাৰৰ জন্য সৰু আলু প্ৰায় 5 কেজি কিনি আনিছিলোঁ, সেই সৰু আলুটো বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু সতীৰ্থ আহিব, অহাৰ লগে লগে মোৰ সখী আহিব, সখী হ'লে ভাতটো তাক খুৱাব লাগিব। আৰু এবাৰ লাগিছে না ভয়ানকভাৱে এটা শিঙিমাৰি বাংনা। এই শিঙিমাৰিৰ বাংনাটো সুধা ভাজা হ'ব, সুধা শিঙিমাৰিৰ বাংনা আৰু ভাজা হ'ব। ভাজা নহয় বোলে, এইটো বিশেষ আইটেম পোৰা। শিঙিমাৰি বাংনাটো সুধা পোৰা হ'ব। আৰু পোৰাটো মানে খাই ভাল লাগে। আৰু যিহেতু মই আজি কেইদিন মই ভাত খাইছোঁ, প্ৰায় 3-4 দিন মোৰ ভাতটো আজি ৰাতিপুৱাৰ ভাগত অলপমান খাইছোঁ। মই ভাতটো নাখাওঁকৈ যদি থাকিব পাৰি চাওঁ কিমান দিন থাকিব পাৰোঁ। আৰু মোৰ টাৰ্গেট আছে 15 দিন মই ভাত তাত নাখাওঁকৈ থাকিব বুলি থকাৰ কাৰণে চিন্তা চৰ্চাটো কৰি আছোঁ। যিহেতু কালি মোৰ ডিগ্ৰী ড'জ পাৰ্থৰ বিয়া গ'ল। পাৰ্থৰ বিয়াত যাই মই এখন ৰুটি খাইছোঁ, মাত্ৰ এখন ৰুটি আৰু 2 পিচ বাংনা ভাজা খাইছোঁ। আৰু অলপ ভাজি খাইছোঁ আৰু সুধা মাছ খাইছোঁ 2 পিচ। মাছটো খাই বিৰাট সুন্দৰ লাগিছে। আইটেমটো বিৰাট ভাল আইটেম বনাইছিল। পাৰ্থৰ বিয়াখন ভালে গ'ল। আৰু পাৰ্থৰ বিয়াখনত যিখিনি মানে আইটেমটো বঢ়িয়া হৈছে। আৰু আইটেমটো খাই খুব ভাল লাগিছে। পাৰ্থক এই চকুতে মানে তেওঁলোকক বিয়াৰ শুভেচ্ছা জনালোঁ। তেওঁলোকৰ মানে যুগ্ম জীৱনটো শুভ হওক বুলি আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। পাৰ্থ এজন মানে মোৰ ভাল বন্ধু আৰু ই ভাল ল'ৰা, তাৰ ভাল নিশ্চয় ভাল হ'ব।